নমস্কাৰ। সত্য সনাতন ধৰ্মৰ আধাৰত উৎসৰ্গীকৃত অসমীয়া চেনেল অমৃতেশ্ব পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মিত্ৰসকল, আজি মই এটা সম্পূৰ্ণ অভিনৱ বিষয়লৈ আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিম। বিষয়টোৰ শিৰোনাম আপোনালোকে আৰম্ভণিতে গমেই পাইছে। বৃন্দাবনত অসমীয়া নামঘৰ আৰু যাত্ৰী নিবাস স্থাপন। আজি কিছুদিন পূৰ্বে মই মোৰ বন্ধু উদীয়মান ব্যৱসায়ী কল্প তালুকদাৰৰ মাধ্যমত এটা নিমন্ত্ৰণ পালোঁ যে তেওঁলোকে হিৰণময় ইণ্ডিয়া ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী অনুষ্ঠানৰ মাধ্যমত এটা অভিনৱ প্ৰকল্প হাতত লৈছে, এটা অভিনৱ চিন্তা আৰম্ভ কৰিছে। সেইটো হৈছে বৃন্দাবনত অসমীয়া জনসাধাৰণৰ কাৰণে এটা যাত্ৰী নিবাস আৰু নামঘৰ প্ৰতিষ্ঠা কৰা সংকল্প। আৰু এই সংকল্প পূৰণৰ কাৰণে তেওঁলোকে হিৰণময় ইণ্ডিয়া ফাউণ্ডেশ্যনৰ মাধ্যমত ইতিমধ্যে জনজাগৰণৰ কাৰণে চেষ্টা কৰি আছে আৰু ভিন্ন ভিন্ন প্ৰৱাসী অসমীয়াৰ পৰা ইতিমধ্যে বিভিন্ন ধৰণৰ সহায় সহযোগো পাইছে। হিৰণময় ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতি প্ৰণৱ শৰ্মাৰ লগত মই সিদিনা অলপতে চিনাকি হ'লোঁ। তেওঁলোকে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিলে গুৱাহাটী প্ৰেছ ক্লাবত, আৰু এই অভাজনকো তাতে এজন শুভাকাংক্ষী সদস্যৰূপে নিমন্ত্ৰণ কৰা হৈছিল। মই তাতে সেইদিনা গ'লোঁ, কিন্তু ক'ভিড সৃষ্ট পৰিস্থিতিৰ কাৰণে তাতে অধিকাংশ ব্যক্তি আহিব নোৱাৰিলে। 8-10জনমান সাংবাদিক আছিল। সভাপতি পংকজ শৰ্মা অত্যন্ত অমায়িক, আৰু তেওঁ দিল্লীৰ এজন উদীয়মান সাংবাদিক, ইকনমিক টাইমছৰো তেওঁ সাংবাদিক। তেওঁ আগৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত আৰু সমাজ হিতকৰ চিন্তা চৰ্চাৰ লগত জড়িত। আৰু এই বিষয়টো সম্পূৰ্ণৰূপে এক অভিনৱ বিষয়, কাৰণ মহাপুৰুষ শংকৰদেৱে তেওঁৰ ভক্তি সাধনা বৃন্দাবনৰ পৰাই আৰম্ভ কৰিছিল। আৰু বৃন্দাবন এনে এখন তীৰ্থস্থান য'ত ভগৱান কৃষ্ণৰ লীলা গাথাৰ পৰা শৈৱ শাক্ত বৈষ্ণৱ গানবৈত্য ব্ৰাহ্ম সৌৰ ৰামায়ণ সনাতনী সকলো সনাতন সংস্কৃতিৰ সম্প্ৰদায়ৰ মন্দিৰ বৃন্দাবনত আছে। আৰু অসমৰ বিভিন্ন আত্মীয় স্বজনৰ গৃহস্থ ঘৰ বৃন্দাবনত আছে। বৃন্দাবনত বিভিন্ন বৃদ্ধাশ্ৰমত বিভিন্ন অসমৰ মানুহৰ আত্মীয় স্বজন তাতে থাকে। বৃন্দাবনত বিভিন্ন আশ্ৰম আছে, বহুতে আশ্ৰমত থাকি কিনে সেৱা কাৰ্যও কৰে। বহুতে বৃন্দাবনত ইস্কন মন্দিৰতো বহুতে থাকে। গতিকে বৃন্দাবন এনে এখন দিব্যধাম য'ত মানুহে ভক্তি সাধনাৰ কাৰণে, পৰমাৰ্থ সাধনাৰ কাৰণে, লোকমংগল সাধনাৰ কাৰণে আৰু বহুতে পাৰলৌকিক গতি প্ৰাপ্তিৰ কাৰণেও বৃন্দাবনত কোনোবাই 2 মাহ, কোনোবাই 3 মাহ আৰু কোনোবাই জীৱন পৰ্যন্ত থকাৰ সংকল্প লৈছে। অসমৰ পৰা প্ৰত্যেক বছৰতে বহু লক্ষ যাত্ৰী বৃন্দাবনত যায়, কাৰণ বৃন্দাবনত বিভিন্ন মহাপুৰুষৰ আশ্ৰম আছে, তপভূমি আছে, বিভিন্ন সাধু মহাত্মাৰ আশ্ৰম তপভূমি আছে। যদিও আগৰ বৃন্দাবনৰ পৰিৱেশ পৰিস্থিতি বৰ্তমান নাই, তাতে ডাঙৰ ডাঙৰ অট্টালিকা হৈছে, সঁচা কথা, কিন্তু তথাপি তাৰ প্ৰত্যেকটো ধূলিকণাই যেন পবিত্ৰ, প্ৰত্যেকটো ৰজকণাই যেন কৃষ্ণৰ লীলা গাথাবিলাকৰ কথা আমাক যেন মনত পেলাই দিয়ে। গতিকে মহাপুৰুষ শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতে যি ভক্তি গংগাত তিতাপ দগ্ধ মানুহক, দৈহিক ভৌতিক এই তিনিও তাপত দগ্ধ হৈ থকা মানুহক ভক্তি গংগাত অৱগাহন কৰোৱাৰ যি প্ৰযত্ন কৰিছিল, পৰম দুৰ্ভাগ্যবশত শংকৰদেৱক বাদ দি সকলো সাধু সন্ত, সকলো মহাপুৰুষৰ নামটো বিশ্ব দৰবাৰত প্ৰচাৰ হ'ল। উত্তৰ পূৰ্বাঞ্চলতো চাৰিওফালে প্ৰচাৰ হ'ল, কিন্তু শংকৰদেৱৰ নামৰ যিভাৱে প্ৰচাৰ হোৱা উচিত আছিল সেইভাৱে প্ৰচাৰ নহ'ল। বিশেষ কৰি বৃন্দাবনতো শংকৰদেৱৰ নাম জানা সন্ত মহন্তৰ সংখ্যা অতি বিৰল বুলি ক'ব পাৰি। তাৰোপৰি যিসকল ব্যক্তি বৃন্দাবনত যায় অসমৰ পৰা, তেওঁলোকে বিভিন্ন ধৰণে হাৰাশাস্তি হয়। একতো ঠগ প্ৰবঞ্চকৰ হাতত হাৰাশাস্তি হয়, 2তো তাৰ ভাষাটো সম্পূৰ্ণ হিন্দীও নহয়, অসমীয়াও নহয়, ব্ৰজাৱলীও নহয়, এটা মিশ্ৰিত ভাষাৰ ফালেদিও বিভিন্ন ধৰণে হাৰাশাস্তি হয়। তাৰোপৰি অসমীয়া মানুহে যি থলুৱা খাদ্য তাতে সহজে নাপায়। গতিকে আজিকালি যিহেতু চাৰিওফালে ঠগ প্ৰবঞ্চনাৰ যুগ, বৈকুণ্ঠতো অসুৰ আছে এনে এটা বাক্য আছে। গতিকে যদিও বৈকুণ্ঠ ধাম, গতিকে তাতে সহজে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ চিন্তা কৰি হিৰণময় ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতি পংকজ শইকীয়া দেৱে তেওঁ বিভিন্ন বন্ধু বান্ধৱৰ সহযোগত
যিটো চিন্তা কৰিছে তেওঁলোকে সেই চিন্তাটো সঁচাই নমস্য চিন্তা, অত্যন্ত আদৰণীয় চিন্তা, আৰু এনেকুৱা চিন্তা আগতে কোনোবা অসমীয়াই কৰা বুলি মোৰতো ভাৱ নহ'ল। তেওঁৰ ব্যৱহাৰ পাতি ইমান অমায়িক আৰু ইমানে শিশুসুলভ মনোবৃত্তি তেওঁৰ মাজত আছে যে তেওঁ যে এজন যে তেওঁ সংবাদ জগতৰ যে জ্যোতিষ্ক আৰু বিভিন্ন সমাজ হিতকৰ কাম তেওঁ যে নীৰৱে কৰি আছে, তেওঁক দেখিলে তেওঁৰ লগত কথা পাতিলে কোনোটো কল্পনাই কৰিব নোৱাৰিব। সাংবাদিকসকলক তেওঁ অতি সৰল অতি সহজ ভাষাত কথাখিনি বুজাই দিব পাৰিছে। মই সেইদিনা নিজেও আছিলোঁ। তাতে 2 বিঘা মাটিৰ সংকল্প লোৱা হৈছে ৰাধাকুণ্ডৰ ওচৰত আশ্ৰম আৰু যাত্ৰী নিবাস নিৰ্মাণৰ কাৰণে, আৰু যিসকলে ভূমিদান কৰিব বিচাৰে প্ৰতি বৰ্গফুট ভূমিত 2000 কৰি মাত্ৰ টকা দিলে ভূমিদানৰ অক্ষয় পুণ্যৰ অধিকাৰী হ'ব। ভূমিদানৰ ফল অগ্নিপুৰাণ পদ্মপুৰাণ আদি প্ৰায় প্ৰত্যেকখন পুৰাণতে লেখা আছে। ভাগৱত শাস্ত্ৰতো স্বয়ং ভগৱানে উদ্ধৱক ভূমিদানৰ পুণ্য ফলৰ কথা কৈছে। কাৰণ ভূমি যিহেতু অক্ষয়, অন্ন বস্ত্ৰ বিদ্যা চিকিৎসা আদি দানবিলাকৰ নিৰ্দিষ্ট সময়ৰ পিছত তাৰ পুণ্যফল সমাপ্ত হ'ব। কিন্তু ভূমি অক্ষয়, যেতিয়ালৈকে মহাপ্ৰলয় নহ'ব তেতিয়ালৈকে ভূমি থাকিব। গতিকে ভূমি দান কৰিলে যিখিনি ভূমিত মন্দিৰ হ'ব, আশ্ৰম হ'ব, বৃদ্ধাশ্ৰম হ'ব, অনাথ আশ্ৰম হ'ব, গৌশালা হ'ব, গৌচৰণ ভূমি হ'ব, বা যিকোনো মানৱীয় কৰ্ম হ'ব, ঐশ্বৰিক কৰ্ম হ'ব, সেই কৰ্মৰ ফল প্ৰলয়কাল পৰ্যন্ত আপুনি পাব, আপোনালোকৰ পৰিয়ালে পাব। সেই পুণ্যৰ প্ৰবাহ আপোনাৰ জন্মান্তৰ ব্যাপী, যেতিয়ালৈকে আপুনি পৰমুক্তি ব্ৰহ্মমুক্তি নাপায় তেতিয়ালৈকে সেই পুণ্যৰ প্ৰবাহ আপোনাৰ শিৰৰ ওপৰত আহি থাকিব। আপোনাৰ পুত্ৰ নাতি সমন্বিতে যিমান পিৰি, মহাপ্ৰলয়লৈকে যিমান পিৰি, সকলো পিৰিয়ে সেই মহান পুণ্য প্ৰভাৱ পাই থাকিব, আৰু সেই পুণ্য প্ৰভাৱত তেওঁলোকে শান্তি সুখ আৰোগ্য আৰু সমৃদ্ধিৰ জয়ময় পৰিস্থিতিৰ মাজেৰে থাকিব পাৰিব। গতিকে ভূমিদানৰ দৰে অক্ষয় দান নাই। বাকী দানবিলাক চবৰে নিৰ্দিষ্ট সীমা আছে। ভূমিদানত কৰিও শ্ৰেষ্ঠ দান আছে, জ্ঞান দান ভূমিদানত কৰিও শ্ৰেষ্ঠ, কিন্তু সাধাৰণ জাগতিক দানবিলাকৰ ভিতৰত ভূমিদান হৈছে সৰ্বশ্ৰেষ্ঠ। গতিকে হয়তো লাখ টকা দিব নোৱাৰিব পাৰে, কিন্তু 2000 টকাটোতো অতি সাধাৰণ কথা এটা। কাৰণ অতি সাধাৰণ মই এইকাৰণে কৈছোঁ, কাৰণ আজিকালি মানুহে পিজ্জা বাৰ্গাৰ খাওঁতে, হোটেল ৰেষ্টুৰেণ্টত ঘূৰোতে, দামী কাপোৰ পিন্ধোতে, দামী জোতা পিন্ধোতে, কোকা-কোলা খাওঁতে, নানান ধৰণৰ বহুজাতিক কোম্পানীৰ নানান ধৰণৰ বিলাস দ্ৰব্যৰ মাজত মাহটোৰ ভিতৰত 5000ৰ পৰা 1.5 লাখ পৰ্যন্ত যায় একোটা পৰিয়ালৰ। মধ্যবিত্ত পৰিয়ালেতো মাহটোত নানান ধৰণৰ আল্টু ফাল্টু ব্যসনৰ নামত প্ৰায় 15-20 হাজাৰ টকা উৰাই দিয়ে। তাৰ উপৰি টিভি ফ্ৰিজ আদি কিমান ধৰণৰ ব্যসন আজিকালি মানুহৰ ঘৰে ঘৰে, সেইবিলাক কথাটো মানুহে কেতিয়াও চিন্তাও নকৰে। গতিকে 2000 টকাটো অতি তুচ্ছ। আৰু কোনোবাই যদি 500 টকাও দিব পাৰে, 100 টকাও দিব পাৰে, তেনেহ'লে হিৰণ্ময় ফাউণ্ডেশ্যনে তেওঁলোকৰ ওচৰতো ঋণী হৈ থাকিব। গতিকে মই এই সাধাৰণ বাক্যান্তৰ মাজেৰে অসমবাসী ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছোঁ, যদি ভূমিদান কৰি অক্ষয় পুণ্যৰ অধিকাৰী হ'ব বিচাৰে, তেওঁলোকৰ বংশৰ ওপৰত, ভৱিষ্যত পিঢ়িবিলাকৰ ওপৰত যাতে আৰোগ্যৰ বৰদান, শান্তিৰ বৰদান, আনন্দৰ বৰদান, সমৃদ্ধিৰ বৰদান প্ৰলয়কাল পৰ্যন্ত যদি বৰ্ষিত হৈ থকাটো বিচাৰে, নিজেও জীৱনত যদি শান্তি সুখ সমৃদ্ধিৰ অধিকাৰী হ'ব বিচাৰে, গ্ৰহ দোষ, নক্ষত্ৰ দোষ, প্ৰাৰব্ধ দোষ, দৈৱ দোষ, নাগ দোষ আদি সৰ্বদোষ শান্তি হয় এই ভূমিদানৰ পৰা মহান পুণ্য প্ৰভাৱত। গতিকে এনে এটা মহান পুণ্য কাৰ্য কৰি নিজৰ পুত্ৰৰ পৰিয়ালৰ সকলোৰে যদি মংগল যদি কৰিব বিচাৰে, তেনেহ'লে আহক। পংকজ শইকীয়াদেৱৰ নাম্বাৰ পাব আপোনালোকে, মোৰ লগত যোগাযোগ কৰিলেও পাব। গতিকে হিৰণ্ময় ইণ্ডিয়া ফাউণ্ডেশ্যনৰ মাধ্যমেৰে আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। মইতো এজন সাধাৰণ শুভাকাংক্ষী সদস্য, আপোনালোকে শইকীয়াদেৱৰ লগত যোগাযোগ কৰিব পাৰিব। নাম্বাৰ দি দিয়া হ'ব আপোনালোকক, অনলাইন ডনেশ্যন কৰিব পাৰিব, যোনে যিভাৱে কৰিব বিচাৰে সেইভাৱে কৰিব পাৰিব। চাওক, আমাৰ ভৱিষ্যতটো প্ৰায় সকলোৰে একেই। কোনোবাই আজি লাখ টকা কামাই আছে, কোনোবাই কোটি টকা কামাই আছে। যোনে যিমান টকা নাকামক কিয়, যোনে যিমানে উপাধি সঞ্চয় নকৰক কিয়, যোনে যিমানে জাগতিক ক্ষেত্ৰত ঐশ্বৰ্যশালী নহওক কিয়, বাৰ্ধক্যটো কিন্তু অত্যন্তই বেদনাদায়ক, অত্যন্তই শোকদায়ক। আম্বানী আদানীৰ বাৰ্ধক্যৰ লগত এজন গেলামাল দোকানীৰ বাৰ্ধক্যৰ পাৰ্থক্য আছে বুলি নাভাবিব। কাৰণ মই নিজে দেখা পাইছোঁ, যিসকলে গোটেই জীৱনটো ভৌতিকতাৰ মাজত, বিষয়ৰ মাজত, সম্পত্তিৰ মাজত, উপাধিৰ মাজত, ঐশ্বৰ্যৰ মাজত, সঞ্চয়ৰ মাজত গোটেই জীৱনটো অতিক্ৰম কৰিছে, তেওঁলোকৰ আল্টিমেটটো কি হয় মই নিজে দেখা পাইছোঁ। একদম লেইলেইছেই হয়, যাৰ কাৰণে অনন্ত কোটি দুৰ্নীতি, অনন্ত কোটি অদাচাৰৰ মাজেৰে সম্পত্তি সঞ্চয় কৰে, সেই সকল পুত্ৰ বোৱাৰীৰ দ্বাৰাই লাষ্টত নিৰ্যাতিত হয়। আৰু শেষত দোষ দিয়ে যে আজিকালি পুত্ৰ কন্যাই সন্তানক পিতৃ মাতৃক নামানে। আচলতে পিতৃ মাতৃক কিয় নামানে,
তাৰ কাৰণবিলাক বিচাৰ কৰি চাব গ'লে আচলতে গোটেই 100% নিজৰ মাজত পাব। গতিকে আমাৰ ভৱিষ্যতটো আমি চিন্তা কৰিব লাগিব আৰু নিজৰ সন্তানক সংস্কাৰ দিব লাগিব। সন্তানক ভক্তিৰ সংস্কাৰ, জ্ঞানৰ সংস্কাৰ, ত্যাগৰ সংস্কাৰ, তপস্যাৰ সংস্কাৰ, বিবেক বৈৰাগ্যৰ সংস্কাৰ, সাধু সেৱাৰ সংস্কাৰ, বৈষ্ণৱ সেৱাৰ সংস্কাৰ, গৌ সেৱাৰ সংস্কাৰ, গৌচৰণ ভূমি ৰক্ষাৰ সংস্কাৰ, মানৱতাৰ সংস্কাৰ, সকলো ধৰণৰ দৈবিক সংস্কাৰ সন্তানক আমি দিব লাগিব। তেতিয়াহে সেই সন্তানে আমাক বাৰ্ধক্যকালত আমাক কি দিব? শান্তি, সুখ, আৰোগ্যপূৰ্ণ, পৰমানন্দদায়ক আমাক যিখিনি ৰিটাৰ্ণ, সেই ৰিটাৰ্ণখিনি তেতিয়া আমি সন্তানৰ পৰা পাম। তেতিয়া কপাল ভুকিয়াই আমি কান্দিব নালাগিব যে আজি আমাৰ ল'ৰা ছোৱালীয়ে আমাক খেদি দিলে, বৃদ্ধাশ্ৰমত যাই কিনে কপাল ভুকিয়াই আছোঁ। এই ধৰণৰ যিবিলাক কপাল ভুকিয়াই থকা যিবিলাক অভিভাৱক, সেইসকলৰ শ্ৰেণীত আমি যাতে পৰিব নালাগিব, যদি আমি সন্তানক সেই সংস্কাৰ দিব পাৰোঁ। গতিকে যিটো নামঘৰ নিৰ্মাণ কৰা হ'ব, সেই নামঘৰত একটো ভক্তিৰ পৰিৱেশ পাব যাত্ৰীসকলে, দুইটো কল্পবাস কৰা সৌভাগ্য পাব, তিনিটো তাতে যাত্ৰী নিবাসৰ সকলো সুবিধা পাব, সাত্বিক আহাৰ, সাত্বিক ভোজন, সাত্বিক পৰিৱেশ, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত থকা যিটো পৰিৱেশ সেইটো পাব। ভৱিষ্যতে হয়তো তাতে গৌশালা হ'ব পাৰে, বৃদ্ধাশ্ৰমো হ'ব পাৰে, অনাথ আশ্ৰম হ'ব পাৰে। এনেধৰণৰ বিভিন্ন ধৰণৰ কাম যিহেতু ইতিমধ্যে হিৰণ্য ইণ্ডিয়া ফাউণ্ডেশ্যনে আগৰ পৰাই কৰিয়ে আহিছে। এই ক'ভিডৰ সময়তো, লকডাউনৰ সময়তো বিভিন্ন ধৰণৰ অন্নদান আদি যোজনা তেওঁলোকে আগতে কৰিছে। ভৱিষ্যতলৈকে বিভিন্ন পৰিকল্পনা আছে তেওঁলোকৰ, কাৰণ তেওঁলোকে সনাতন সংস্কৃতিক প্ৰচাৰ কৰাটো, মানৱতাক প্ৰচাৰ কৰাটো, ভক্তি জ্ঞানক প্ৰচাৰ কৰাটো তেওঁলোকৰ ব্ৰত হয়। আৰু বিশেষ কৰি পংকজ শইকীয়াদেৱৰ তেওঁতো নিজে নেদেখিলে, নিজে তেওঁলোকৰ কথা নাপাতিলে তেওঁৰ সমৰ্পিত জীৱনৰ বিষয়ে আপোনালোকে অনুমানো কৰিব নোৱাৰিব। তেওঁৰ এখন সংসাৰ আছে, পৰিয়াল আছে, তেওঁৰ সকলো আছে আমাৰ দৰে, কিন্তু সংসাৰ পৰিয়াল ক'ৰবাত থৈ কিনে তেওঁ আজি ভক্তি প্ৰচাৰৰ কাৰণে, মানৱতাৰ প্ৰচাৰৰ কাৰণে, ঐশ্বৰিক সংস্কৃতি, সনাতন সংস্কৃতিক প্ৰচাৰ কৰাৰ কাৰণে তেওঁ দিনক ৰাতি, ৰাতিক দিন কৰি তেওঁ কৰ্ম কৰি আছে। আৰু তেওঁৰ যিটো শিশুসুলভ ব্যৱহাৰ, সেইটো সন্মুখৰ পৰা নেদেখিলে আপোনালোকে অনুমান কৰিব নোৱাৰিব। গতিকে মই সকলোকে আবেদন জনাইছোঁ যে যিসকলে বৃন্দাবন ভ্ৰমণ কৰিব বিচাৰে, তেওঁলোকে যাতে তেওঁলোকৰ ভ্ৰমণ যাতে অমৃতময়, আনন্দময়, মধুময় হয়। তাতে থাকি, যাত্ৰী নিবাসৰ সকলো সাত্বিক পৰিৱেশত থাকি, প্ৰাকৃতিক পৰিৱেশত থাকি, গৌ সেৱাৰ পৰিৱেশত থাকি, সাত্বিক ভোজন, সাত্বিক পৰিৱেশ, সাত্বিক বায়ু, সাত্বিক পানীৰ পৰিৱেশ লাভ কৰি যাতে বৃন্দাবনখন ঘূৰি চাব পাৰে, বৃন্দাবনৰ ৰজ নিজৰ শিৰত লগাই, নিজৰ শিৰত তুলি লৈ ভগৱান কৃষ্ণৰ লীলাভূমিক দৰ্শন কৰি জীৱন যাতে ধন্য কৰিব পাৰে। আৰু যিসকলে তেওঁলোকৰ আত্মীয় স্বজনক লগ কৰিব বিচাৰে বা বিভিন্ন আশ্ৰম, মঠ, মন্দিৰ আদি চাব বিচাৰে, তেওঁলোকে চাব পাৰিব। চাৰিওফালৰ পৰা ভক্তিৰ পৰিৱেশ, জ্ঞানৰ পৰিৱেশ। আৰু যিসকলে কল্পবাস কৰিব বিচাৰে, কল্পবাস কৰিব পাৰিব। ভৱিষ্যতে তেনেকুৱা পৰিৱেশ গঢ়ি তোলা হ'ব। কল্পবাস পৌৰাণিক শব্দ। যিসকলে 1 মাহ, 2 মাহ, 3 মাহ পৰ্যন্ত বিশেষ তপস্যা কৰিব বিচাৰে, আত্মশুদ্ধিৰ কাৰণে বিশেষ তপ কৰিব বিচাৰে, হৰিদ্বাৰ আদি, ঋষিকেশ আদি, বৃন্দাবন আদি ঠাইত, মথুৰা আদি তীৰ্থস্থানত অতীতৰ পৰাই কল্পবাস কৰি আহিছে। গতিকে মই এই ক্ষুদ্ৰ ব্যাখ্যানৰ মাজেৰে সমগ্ৰ অসমবাসীক নিবেদন জনালোঁ, তেওঁলোকে এই অনুষ্ঠানটোৰ মাজেৰে তেওঁলোকৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ অনুদানবিলাক দিয়ক। চাওক, ভগৱান ৰামে বান্দৰ সেনাৰ সহযোগ কিয় ল'লে? বান্দৰ নোহোৱা কৰিও ৰামেতো অনায়াসে বিজয় কৰিব পাৰিলে হয়। বান্দৰৰ সহায় এইকাৰণে ল'লে যাতে শ্ৰেয় দিব পাৰি, বিজয়ৰ শ্ৰেয় যাতে দিব পাৰি। আজি বান্দৰ পূজ্য হৈ গ'ল। কিয় পূজ্য হ'ল? কাৰণ ৰামক সহযোগ কৰিছিল। গতিকে ৰাম কাজ বিনু মোহে নাহে কাহা বিশ্ৰাম, হনুমান অজৰ অমৰ হৈ গৈছে, কাৰণ তেওঁ ৰাম কাজৰ সহায় কৰিছিল। গতিকে সকলোৱে যাতে এই কামটোত সহযোগ কৰে। ইচ্ছা কৰিলে কেইজনমান পুঁজিপতি, কৰোৰপতিৰ দ্বাৰাও এই কামটো অতি অনায়াসে কৰিব পাৰে শইকীয়াদেৱে, কিন্তু সেইটো কৰা নাই। তেওঁ আপোনালোকক কি কৰিব বিচাৰিছে? শ্ৰেয় দিব বিচাৰিছে, আপোনালোকক গৌৰৱ দিব বিচাৰিছে, যাতে আপোনালোকেও এই মহান পুণ্যৰ লগত জড়িত হৈ যাতে অজৰ অমৰ হৈ যায়। গতিকে এইখিনি কৈয়ে মই সামৰিছোঁ। আশা কৰোঁ আপোনালোকে যোগাযোগ কৰিব আৰু মোৰ ভিডিঅ'টো চাৰিওফালে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ, নমস্কাৰ।